এইবাৰ খুৰাকে পলুৱাই নিলে কিশোৰী ভতিজীক। 15 বছৰ বয়সীয়া ভতিজীক গৰ্ভৱতী কৰিলে খুৰাকে। বঙাইগাঁও জিলাৰ কুশলাইগাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। খুৰাকৰ প্ৰলোভনত পৰি গৰ্ভৱতী হ'ল নাবালিকা ভতিজী। ৰাজ্যত সংঘটিত হৈছে পুনৰ এক নিৰ্লজ্জ ঘটনা। এইবাৰ খুৰাকে পলুৱাই নিলে নিজ ভতিজীক। চৰকাৰ তথা প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ৰাজ্যৰ সকলো জিলাতে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান চলাই বহু অবৈধ স্বামীসহ অভিভাৱক পুৰোহিত আৰু কাজীক জেললৈ প্ৰেৰণ কৰিছে। চৰকাৰৰ এই সিদ্ধান্ত ভেঙচালি কৰি এক নাৰকীয় ঘটনা সংঘটিত কৰিলে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুশলাইগুটি গাঁৱৰ নিবাসী জয়দীপ চৰকাৰ নামৰ ব্যক্তি এজনে নিজৰ সম্বন্ধীয় নাবালিকা ভতিজীক পলুৱাই লৈ যায়। ইতিমধ্যে কিশোৰীগৰাকী 9 মাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। এই ঘটনাটোৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। বাল্য বিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা চৰকাৰৰ পৰা ন্যায় বিচাৰিছে ভুক্তভোগীয়ে। এই সংক্ৰান্তত মানিকপুৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।